নলবাৰীৰ ঐতিহ্যমণ্ডিত গোপাল থান প্ৰাংগণত ইতিমধ্যে আৰম্ভ হৈছে 28তম বাৰ্ষিক গোপাল থান ৰাজহুৱা ধৰ্মসভা মহোৎসৱ। আৰু এই ধৰ্মসভা মহোৎসৱত আজিৰ পৰা যি সুন্দৰভাৱে কাৰ্যসূচীবিলাক আৰম্ভ হৈছে আৰু ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে, ধৰ্ম শোভাযাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্ন সাংস্কৃতিক দলৰ সৈতে আহি ইতিমধ্যে বৰ্তমান যি 28তম বাৰ্ষিক যি গোপাল থান ৰাজহুৱা ধৰ্মসভা মহোৎসৱ, সেই মহোৎসৱৰ ইতিমধ্যে শোভাযাত্ৰা আৰম্ভ হৈছে আৰু এক সুন্দৰ পৰিপাটিভাৱে ধৰ্ম শোভাযাত্ৰা আৰম্ভ হৈছে। বিভিন্ন ধৰণৰ বিভিন্ন দল ইতিমধ্যে সাংস্কৃতিক দল ইয়াত আহি উপস্থিত হৈছে। ইয়াৰ যিখিনি গাঁওবাসী আছে তেখেতসকলে ইতিমধ্যে সুন্দৰভাৱে নাম প্ৰসংগ কৰি বিভিন্ন বিহু দল বড়ো নৃত্য আদি লৈ পেলাই তেওঁলোকে সুন্দৰভাৱে ইয়াত শোভাযাত্ৰা কৰিবলৈ দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণে নাম গাই বিভিন্ন ধৰণে সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰি ইতিমধ্যে সাংস্কৃতিক যি শোভাযাত্ৰা সেই আৰম্ভ হৈছে। তেখেতসকলে বিভিন্ন ধৰণে নাম গ্ৰহণ কৰে। ইতিমধ্যে এই যি কেন্দ্ৰকুচি যি গাঁও আছে সেই গাঁওসমূহ পৰিভ্ৰমণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আমাৰ উপস্থিত আছে এই যি ৰাজহুৱা গোপাল থান ধৰ্মসভা মহোৎসৱৰ যি সাধাৰণ তেখেত আমাৰ উপস্থিত আছে। তেওঁ জনাব এই যিটো অনুষ্ঠান আজি প্ৰথম দিনৰ বৰ্ণত দেখাই দিছো ভাগৱত শোভাযাত্ৰা এই সাংস্কৃতিক শোভাযাত্ৰা আমি আয়োজন কৰি এতিয়া আমি গাঁৱৰ মাজেৰে কেন্দুকুচি গাঁওবাসীয়ে খুব উৎসাহ উদ্দীপনাৰে কাৰ্যসূচী আমি আয়োজন কৰিছো। লোকেল অভয়াৰণ্য হৈ পৰিছে কেন্দুকুচি গোপাল থান প্ৰাংগণ। আজি এই সাংস্কৃতিক শোভাযাত্ৰাত কেইবাটাও অসমীয়া লোক সংস্কৃতিৰ অনবদ্য সাংস্কৃতিক দলে ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে সমূহ ৰাইজৰ উৎসাহ উদ্দীপনা দেখি আমি উদযাপন সমিতি পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। মই ধন্যবাদ জনাইছো আৰু মোৰ সহযোগ দেখুৱাব আছে যে ইয়াত যি সাংস্কৃতিক শোভাযাত্ৰা আছে তাত ইতিমধ্যে বিভিন্ন বিবাহ দলে অংশগ্ৰহণ কৰিছে আৰু বিবাহ দলে নহয় ইয়াত বড়ো নৃত্য আছে, ইয়াত নাম দল আছে। তেওঁলোকে ইয়াত সুন্দৰভাৱে এই যি কেন্দ্ৰকুচি গাঁৱৰ যি ৰাইজ আছে সেই ৰাইজৰ লগত সহযোগিতা কৰি ইতিমধ্যে গোটেই গাঁওখন পৰিভ্ৰমণ কৰিবলৈ দেখিবলৈ পোৱা গৈছে। আৰু পিছত আছে ইয়াত যি আয়তীসকল আছে, আয়তীসকলে নাম গাই উৰুলি দি তেখেতসকলে ইতিমধ্যে আহি ইতিমধ্যে যি কেন্দুকুচি গাঁও আছে পৰিভ্ৰমণ কৰিবলৈ দেখা গৈছে। যি বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়াকৈ আয়োজন কৰা হৈছে এই 28তম বাৰ্ষিক গোপাল থান ৰাজহুৱা সভা মহোৎসৱ। আৰু আপোনালোকে দেখিবলৈ পাইছে সুন্দৰভাৱে ইয়াত ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে শোভাযাত্ৰাত। কেনেকুৱা লাগিছে আমি জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে আজি শোভাযাত্ৰা? বহুত ধুনীয়া, কাৰণ আমি বহুত জেগা এনেকৈ ঘূৰি ঘূৰি আহিলো। অকণমান আমাৰ ভাগৰে লগা নাই, কাৰণ আমি আমাৰ গোপাল থান মহা উৎসৱত আমি অংশগ্ৰহণ কৰিবলৈ পাইছো। সেয়ে আমাৰ বহুত ভাল লাগিছে।
পাঁচদিনীয়া কাৰ্যসূচীৰে আমাৰ গোপালখন ৰাজহুৱা সভা মহোৎসৱ আৰম্ভণি হৈ গ'ল। আপোনালোকে গমেই পাইছে গোটেইখিনি। চব মানে আজি কৃষ্ণ ভক্তি ৰসত মিলিন আৰু চব আৰু এইখিনিয়ে দেখিবলৈ পাইছে। আটাইকে আমাৰ ইয়াতে দিহানাম প্ৰতিযোগিতা হ'ব, তাৰে পিছত সাজপাৰ প্ৰতিযোগিতা, ঠাইতে পিঠা প্ৰতিযোগিতা হ'ব। আৰু আটাইকে অংশগ্ৰহণ কৰিবলৈ মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছো। এইখিনিয়ে। হয়, আমিও বাইদেউ ধন্যবাদ জনাইছো। আৰু যি এই 68তম যি গোপালথান যি ৰাজহুৱা ধৰ্ম মহোৎসৱ, ইয়াৰ সুন্দৰভাৱে আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে 5 দিনীয়াকৈ অনুষ্ঠিত হ'ব। আমি সমূহ ৰাজ্যৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছো। ধন্যবাদ।